আধ্যাত্মিক বৌদ্ধিক ভাষিক সামাজিক সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণৰ সৃষ্টি কৰি শ্ৰীমন্ত শংকৰদেৱ নিপুণদেহে অসমৰ জাতীয় জীৱনৰ সৰ্বোত্তম পুৰুষ। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত এক ৰাষ্ট্ৰ এক ভাষা এক সংস্কৃতি প্ৰদান কৰি পৰিপূৰ্ণতা লাভ কৰোৱা যুগনায়কজনেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষজনৰ আদৰ্শৰ ভিত্তিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ 87সংখ্যক বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক সমাৰোহত সমবেত ৰাইজলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। দেৰগাঁও দাধৰা আহোম পথাৰৰ পণ্ডিত ৰায় চাহাব গোপিকা বল্লভ গোস্বামী সমন্বয় ক্ষেত্ৰত উপস্থিত হোৱা অসমৰ বিভিন্ন স্থানৰ পৰা আহি এই সমন্বয় ক্ষেত্ৰক পবিত্ৰ কৰি তোলা প্ৰতিজন ভকত বৈষ্ণৱলৈ দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। 1962 চনতে প্ৰতিষ্ঠা লাভ কৰি সোণালী জয়ন্তীৰ দ্বাৰ খগৌৰা অতিক্ৰম কৰা বৃহত্তৰ দেৰগাঁও অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা গুৰুজনলৈ জনাইছোঁ ভক্তি পুষ্পাঞ্জলি। ইয়াৰ অনুপম সৃষ্টি এটি সত্ৰীয়া নৃত্য।
গোলাঘাট জিলাৰ উত্তৰ অংশৰ শান্তি সম্প্ৰীতিৰ ৰম্যভূমি সমন্বয়ৰ পুণ্যধাম যেনেই চাওঁ তেনিয়ে ইতিহাসৰ পুনৰ সময় বছৰীয়া আহোম ৰাজত্বৰ সুউচ্চ গৰিমা নেঘেৰিটিঙৰ শিৱদৌল দেৰগাঁৱৰ সুউচ্চ গৌৰৱ এয়া দাধৰা আহোম পথাৰ কাষতে সেয়া আহোম আৰু কছাৰীৰ মাজৰ ৰণ সাক্ষী ৰণ ভটা কছাৰী সেনাপতি নিচৌৰ সমাধিও নিচামৰৰ বৰটিকাত ৰজাবাহাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বাহৰ পতা এই ৰজাবাহাৰতেই আছে ভঁৰালৰ বাৰী এই ভঁৰালৰ বাৰীতেই প্ৰতিষ্ঠিত হ'ল দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় চমুকৈ ডিকেটি কলেজ মহাবিদ্যালয়ৰ চৌহদত থকা আহোম ৰাজত্বকালৰ পাতমাতৃৰ পৰা আজিও নিনাদিত হয় আহোম ৰাজত্বৰ সোণালী ইতিহাস কপাহবাৰী কপাহতলী পথাৰ 1949 চনৰ 1 এপ্ৰিল তাৰিখে এই কপাহতলী পথাৰতেই প্ৰতিষ্ঠা লাভ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আৰক্ষী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ এই দেৰগাঁৱে প্ৰতিনিয়ত আগবঢ়াই আহিছে অনেক উজ্জ্বল বৰঙণি ভাষাৰ উজা হেমচন্দ্ৰ বৰুৱাদেৱৰ জন্মস্থান এই দেৰগাঁৱতে জোনাকী যুগৰ কবি প্ৰিয়তমাৰ চিঠিৰ জনক হেমচন্দ্ৰ গোস্বামীদেৱৰ জন্মস্থানো দেৰগাঁৱৰ কাষৰীয়া ঢেকিয়ালত মহাপুৰুষজনাৰ জীৱনৰ আধাৰত ৰচিত ধন্য নৰতন ভাল গ্ৰন্থৰ ৰচয়িতা যিগৰাকী ব্যক্তিৰ জন্ম শতবৰ্ষ চলিত বৰ্ষতে উদযাপিত হৈ গৈছে সেইগৰাকী সাহিত্যাচাৰ্য সৈয়দ আব্দুল মালিক দেৱৰ জন্মস্থানো দেৰগাঁৱৰ নাহৰণি সোভিয়েট দেশ নেহেৰু বঁটা প্ৰাপক প্ৰয়াত সাহিত্যিক লক্ষ্মীকান্ত মহন্ত কথা সাহিত্যিক প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰা আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক তথা দেৰগাঁৱৰে সুযোগ্য সন্তান সাহিত্য একাডেমীৰ সদ্য বঁটা প্ৰাপক মৰিয়াহোলা গ্ৰন্থৰ ৰচয়িতা জয়ন্ত মাধৱ বৰাদেৱো আমাৰ মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ সাংবাদিক লক্ষ্মীনাথ ফুকন সংগীতজ্ঞ ডাক্তৰ উপেন কাকতি নৃত্যাচাৰ্য যতীন গোস্বামী কবি নীলমণি ফুকন আৰু যে কিমানজন কৈ থাকিলেও যেন উৰকে নপৰিব শংকৰ ৰাজানৰ মানৱতাৰ বাণী বিলোৱা জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমদৰ জন্মস্থান দেৰগাঁৱৰ বালিবাটত
বিভিন্ন ভাষা কৃষ্টি সংস্কৃতিৰ মিলনস্থলী সমন্বয়ৰ বৰভেটি ভিন্ন জাতি জনজাতি ধৰ্ম সম্প্ৰদায়ৰ লোক দেৰগাঁৱত বসবাস কৰি শান্তি সম্প্ৰীতি ঐক্য সমন্বয় মানৱতা আৰু সহিষ্ণুতাৰ এনাজৰীৰে বান্ধ খাই এক উজ্জ্বল নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আদৰ্শক সমাজৰ সকলোৱে গ্ৰহণ কৰি এক সুঁতিলৈ ধাৱমান হৈছে। দেৰগাঁও মিছামৰা মৌজাৰ মহিমামণ্ডিত খনিকৰ পুথিৰ ঐতিহ্য আৰু বিশ্বাস সৰ্বজন গৃহীত গুৰুজনাৰ কীৰ্তন আৰু নামঘোষা পুথিৰ আধাৰত 1690 শকত বিৰচিত খনিকৰ পুথিৰ সক্ৰিয় গৰিমা মাহাত্ম্য আৰু বিশ্বাস অসমৰ প্ৰায় সকলো অঞ্চললৈ প্ৰসাৰিত হৈছে।
এই পবিত্ৰ ক্ষেত্ৰৰ পৰা সমগ্ৰ অসম, সমগ্ৰ ভাৰত আৰু সমগ্ৰ বিশ্বত বিয়পি পৰক। জয় গুৰু শংকৰ। অধ্যাপক বিজিত ৰঞ্জন শইকীয়াদেৱৰ দ্বাৰা ৰচনা আৰু পৰিচালনাৰে এই গীতি নৃত্য নাট্যখনিৰ পৰিচালনা আৰু প্ৰদৰ্শনত সহায় আগবঢ়োৱা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৱাজিদুৰ ৰহমান দেৱ আৰু সত্ৰীয়া নৃত্যৰ সহযোগী শিল্পী ভূপালী কলিতা, দেৱজিৎ দত্ত বায়ন আৰু ভূপেন দত্তক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।